নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিটচেনৰ ফালৰ পৰা আজি মই প্ৰীতি আপোনালোকৰ বাবে লৈ আহিছোঁ বৰপিঠাৰ এটা ৰেচিপি। মই বৰপিঠাটো অলপ বেলেগ ধৰণে বনালোঁ। কেনেকৈনো মই বেলেগ ধৰণে বনালোঁ তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওকচোন। এই পিঠাটো বনাবৰ কাৰণে মই আধা কেজি গুড় লৈ লৈছোঁ। গুড়খিনি মই ভালদৰে কাটি ল'ম, ভালদৰে মানে মিহি মিহিকৈ কাটি ল'ম। আপোনালোকে গুড়খিনি কাটাৰ জেগাত অলপ গৰম পানীত ভিজাইও থ'ব পাৰে। গৰম পানীত ভিজাই থ'লেও সেই একেই হয়, কিন্তু মই মানে কি কাটি ল'লোঁ, মোৰ অকণমান জল্দি আছিলে কাৰণে মই কাটি ল'লোঁ। যদি অলপ সময় আছে তেতিয়াহ'লে গৰম পানী অলপত ভিজাই থৈ দিব 2-3 ঘণ্টামানৰ কাৰণে, তেতিয়া গুড়খিনি নিজে এনেকৈ মিহি হৈ যাব। আৰু এয়া চাওক, মই গোটেই গুড়খিনি কাটি ল'লোঁ মিহি মিহিকৈ। যি অকণমান আছে হাতেৰে এনেকৈ ভাঙি দিম। ইয়াত মই এতিয়া 1 গিলাচ পানী এড কৰি দিছোঁ। পানীখিনি এড কৰি পেলাই মই 15 মিনিটমানৰ কাৰণে এইখিনি এনেদৰে ভিজাই পেলাই থৈ দিম। হাতেৰে অকণমান মোহাৰিও দিছোঁ মই। এতিয়া গুড়খিনি ভিজাই পেলাই মই 15-20 মিনিটমানৰ কাৰণে এনেকৈয়ে থৈ দিম ঢাকি পেলাই। আৰু আনফালে মই এটা ডাঙৰ বাচন লৈ লৈছোঁ। ডাঙৰ বাচনটোত মই আধা কেজি গুড়ৰ কাৰণে মই 1 কেজি পিঠাগুড়ি লৈ লৈছোঁ। পিঠাগুড়িটো মোৰ ড্ৰাই পিঠাগুড়ি হয়, আপোনালোকে কেঁচা পিঠাগুড়িও ল'ব পাৰে। পিঠাগুড়িখিনিৰ ওপৰত মই 1 চুটকি নিমখ এড কৰি দিছোঁ বেলেঞ্চৰ কাৰণে। আৰু এয়া 3 চামুচমান হ'ব বাদামৰ পাউডাৰ এড কৰি দিছোঁ। বাদামৰ পাউডাৰ মানে মই বাদামখিনি মিক্সিত ঘূৰাই লৈছিলোঁ আৰু পাউডাৰ বনাই লৈছিলোঁ। আপোনালোকে বাদামৰ জেগাত নাৰিকলৰ পাউডাৰো দিব পাৰে বা ডেচিকেটেড নাৰিকলো দিব পাৰে, যি ইচ্ছা তাকেই দিব পাৰে। ইয়াত ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে। কাইণ্ডলি অলপ মিহিকৈ পিচি ল'ব। আৰু সেইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। মিলাই লৈ পেলাই আনফালে মোৰ গুড়খিনিও ৰেডি হৈ গৈছে, গলি গৈছে। সেইখিনি মই এতিয়া গুড়ৰ পানীখিনি ইয়াত এড কৰিম, অকণকৈ কৰিম। বহুত বেছিকৈ এবাৰতে ঢালি নিদিব গোটেইখিনি। সেয়া এবাৰ মই দি পেলাই এইখিনি মিলাই ল'ম। এতিয়া যিমান হয় সিমানলৈকে মিলাই ল'ম। এনেধৰণে এবাৰ বৰপিঠাটো বনাই চাবচোন। পিঠাটো কোমল হ'ব আৰু খাবলৈও টেষ্টি হয়। বৰপিঠাটো আপোনালোক আমাৰ অসমীয়া মানুহ সকলোৱে জানেই, কিন্তু তথাপিতো মই এবাৰ ৰেচিপিত আনিব বিচাৰিলোঁ তাৰ কাৰণে। আৰু এয়া চাওক, মই গোটেই গুড়খিনি ইয়াত এড কৰি দিছোঁ। গুড়ৰ পানীখিনি যিখিনি বেছি হৈ আছিলে সেইখিনিও মই এড কৰি দিছোঁ অকণমান। ইয়াত পানী অকণমান দি পেলাই মই মিলাই দিম এতিয়া। আৰু এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। এইখিনি মিলাওঁতে এটা ডাইৰেকশ্যনতে মিলাব লাগে। আৰু এয়া চাওক, মোৰ পিঠাগুড়িখিনি মিলাই হৈ গৈছে। ইয়াৰ থিকনেছটো আপোনালোকে দেখিব পাৰিছে। এইটো মই এতিয়া এনেকৈ পেলাই 1 ঘণ্টাৰ কাৰণে ঢাকি পেলাই ৰেষ্ট কৰিবলৈ দিম। 1 ঘণ্টাৰ পিছতহে, 1 ঘণ্টাতকৈ বেছিয়ে ৰাখিব লাগে, কিন্তু মোৰ সময়টো অকণ কম আছিল কাৰণে মই 1 ঘণ্টাই ৰাখিছোঁ। আৰু এয়া 1 ঘণ্টাৰ পিছত এইটো দেখিছে কেনেকুৱা হৈ গৈছে, পূৰা মানে অকণ টাইট হৈ গৈছে। ইয়াত আমি এতিয়া আমাৰ নিজৰ জোখ অনুসৰি পানী এড কৰি ল'ম। মই পিঠাগুড়িখিনিৰ ওপৰত 1 গিলাচ পানী আকৌ এড কৰি দিছোঁ। এয়া চাওক, পানীখিনি এড কৰি পেলাই মই এইটো আকৌ মিলাই ল'ম ভালদৰে। এটা ডাইৰেকশ্যনতে ফেটি ল'ম, মানে এইটো মিলাওঁতে এইটো ধ্যান ৰাখিব। আৰু অকণমান মিলোৱাটো অকণমান সমস্যা হয়, কিন্তু তথাপিতো অকণমান ডাঙৰ বাচন ল'ব। মোৰ বাচনটো অকণমান সৰু হৈছিল কাৰণে মোৰ অকণ বেছিয়ে সমস্যা হৈ গৈছে। আৰু এয়া চাওক, ইয়াৰ থিকনেছটো এইটো হ'ল পাৰফেক্ট জোখৰ হয় আমাৰ বৰপিঠাৰ কাৰণে। পিঠাগুড়িখিনি ঘুলি হোৱাৰ পিছত মই ইয়াত এড কৰিম এয়া সৰু চামুচেৰে আধা চামুচ বেকিং পাউডাৰ, যোনটো বেকিং পাউডাৰ হয় সেইটো এড কৰিছোঁ। আৰু আধা চামুচতকৈও কম মই ইয়াত বেকিং চ'ডা এড কৰিছোঁ। তাত অকণমান 1 চামুচো নহয়, আধা চামুচমান পানী এড কৰি এইখিনি মই মিলাই দিম এতিয়া। এয়া চাওক, এইটো মিলাই দিয়াৰ লগতে কিমান ফ্লাফি হৈ যায়, মানে কোমল হৈ যায়। আপোনাৰ বেটাৰটো মিলাবলৈ কৰিবলৈ সুবিধা হয়। এয়া চাওক কিমান কোমল হৈ গৈছে। দেখিছে নহয়, এনেকুৱা ধৰণৰ হ'ব লাগিব। এইটো বহুত বেছি পাতলাও হ'ব নালাগে আৰু বহুত বেছি ডাঠো হ'ব নালাগে। ডাঠ হ'লেও পিঠাটো নুফুলিব আৰু পাতলা হ'লেও তেলত দিলে মানে ভাঙি যাব। আৰু এতিয়া আমি এনেকুৱা এখন দালিৰ চামুচ লৈ ল'ম, যোনখন চামুচেৰে মানে পিঠাটো দিবলৈ আমাৰ সহজ হৈ যায়। তেনেকুৱা চামুচ এখন লৈ ল'ম। লৈ পেলাই মই এতিয়া আনফালে তেলো গৰম কৰি লৈছোঁ। ইয়াত তেলখিনি মোৰ পূৰা ভালদৰে গৰম কৰি ল'লোঁ। গৰম কৰাৰ পিছত ল' টু মিডিয়াম ফ্লেমত মই এতিয়া পিঠাখিনি এটা এটাকৈ বনাই ল'ম। আৰু এয়া মই এটা পিঠা দি দেখাই দিছোঁ। এয়া চাওক, তেলত মই কেনেকৈ দিছোঁ। একদম লাহেকৈ হেতাখনত 1 চামুচ বেটাৰ ল'ব, লৈ পেলাই তেলখিনিৰ ওপৰত লাহেকৈ এড কৰি দিব। আৰু দি পেলাই লগতে আপুনি হেতা বা জেৰিয়া ইউজ নকৰিব, চামুচ একোৱে ইউজ কৰিব নালাগে। এইটো নিজেই ফুলি আহিব। যেতিয়া ফুলি পেলাই ওপৰলৈ আহিব নহয়, তেতিয়া আপুনি হেতাৰে উল্টাই দিব পিঠাটো, আকৌ সিটো ছাইড সিজিবৰ কাৰণে। ল' টু মিডিয়াম ফ্লেমতে ৰাখিব গেছটো। আৰু এটা পিঠা সিজিবৰ কাৰণে 2 পৰা 3 মিনিট সময় লাগি যায়, সেইটো আপোনাৰ জুইটোৰ ওপৰতে ডিপেণ্ড কৰে। আৰু এয়া চাওক, মোৰ পিঠাটো কিমান ধুনীয়াকৈ ফুলি গৈছে। এইটো প্ৰথমটো পিঠা হৈ গ'ল, মই এইটো এতিয়া উলিয়াই ল'ম। আৰু এটা পিঠা বনাই মই দেখাই দিছোঁ। এয়া চাওক, 1 চামুচ বেটাৰ লৈছোঁ, তেলত এয়া লাহেকৈ মই এড কৰি দিছোঁ।
মানে আপোনাৰ চামুচখন যদি বহুত বেছি ডাঙৰ হয় আধা চামুচ ল'ব, আৰু মোৰো চামুচখন বহুত ডাঙৰ কাৰণে মই আধা চামুচেই ইউজ কৰিছোঁ। তেলত দিয়াৰ পিছত মই ইয়াত একোৱেই ইউজ কৰা নাই, দেখিছে নহয়। যেতিয়া পিঠাটো নিজে ফুলি আহিব নহয় তেতিয়াহে আপুনি হেতা এখন দি উল্টাই দিব। আৰু এয়া চাওকচোন পিঠাকেইটা কিমান ধুনীয়াকৈ ফুলে। এনেকৈ ফুলি গ'লে পিঠাটো দেখিবলৈও ধুনীয়া হয়, খাবলৈও ধুনীয়া হয় আৰু বহুতেই কোমল হয়। এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোক এই পিঠাটো বনাই পেলাই কমেণ্টত জনাবচোন কেনেকুৱা হৈছে। আৰু এয়া চাওক চেম প্ৰচেছতে মই গোটেই পিঠাখিনি বনাই ল'লোঁ। এই পিঠাখিনি কিমান ধুনীয়া লাগিছে নহয়নে বাৰু। ইয়াৰ টেষ্টটোতো আপোনালোক সকলোৱে জানেই, খাবলৈও কিমান ধুনীয়া হয়। কিন্তু এনেদৰে এবাৰ বনাই চাবচোন। আৰু এয়া চাওক মই এটা পিঠা ভাঙি দেখাই দিছোঁ, এইটো কিমান ধুনীয়াকৈ ফুলি গৈছে নহয়নে বাৰু। মোৰ যদি এই ৰেচিপিটো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে। আৰু এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি মোক কমেণ্টত জনাবচোন কেনেকুৱা হৈছে।